এইটো ভিডিঅ'ত দৃষ্টান্তত এই পদ্যাংশটোৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক দেখাই দিম। এইটো ভিডিঅ'ত এই পদ্যাংশটোৰ পৰা যিকেইটা কুৱেশ্যন দেখুৱাই দিম ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পৰিব। তোমালোকে চাই ল'বা কোনবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোকে 23 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা মই দেখাই দি আছো ইয়াতে কেইটামান কুৱেশ্যন আছে ইম্পৰ্টেণ্ট। কেনেকুৱা টাইপ কুৱেশ্যন আহিব মই কৈ দি আছো। হৰেকৃষ্ণ ডেকাৰ দ্য চেণ্টিনেল কাকত আৰু গৰিয়সী আলোচনীৰ সম্পাদক আছিল কোনে? দ্য চেণ্টিনেল কাকত আৰু গৰিয়সী আলোচনীৰ সম্পাদক আছিল। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট, তোমালোকে চাবা। তাৰপিছত চিচিয়াৰ কবিতা কাৰ ৰচনা? হৰেকৃষ্ণ ডেকা। তোমালোকে মনত ৰাখিবা চিএছকেয়াৰ কবিতাটি হৰেকৃষ্ণ ডেকাৰ ৰচনা। তাৰপিছত হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? তোমালোকে মনত ৰাখিবা আগন্তুক। ইয়াত তিনিটা কুৱেশ্যন আছে। চিএছকেয়াৰ এই কবিতাটি কাৰ ৰচনা? হৰেকৃষ্ণ ডেকাৰ। হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? আগন্তুক। এইটো বহুত ইম্পৰ্টেণ্ট আহি থাকে, তোমালোকে চাবা। তাৰপিছত এতিয়া তোমালোকে 24 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা হৰেকৃষ্ণ ডেকাৰ তিনিটা বঁটা দিয়া আছে তোমালোকৰ পাঠত। তিনিটা বঁটাৰ ভিতৰত তোমালোকৰ কথা বঁটাটো ইম্পৰ্টেণ্ট, তোমালোকে তিনিটা বঁটাই চাবা, কথা বঁটাটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত কবি হৰেকৃষ্ণ ডেকাৰ দৃষ্টান্তৰ কবিতাটোত সামাজিক জীৱনৰ ৰূপ কিহৰ ৰূপ প্ৰতিফলিত হৈছিল? সামাজিক জীৱনৰ ৰূপ। তোমালোকে মনত ৰাখিবা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট। এই তিনিটা কুৱেশ্যনৰ পৰা এই তিনিটা কুৱেশ্যনৰ পৰা তোমালোকৰ এটা 100% চিয়ৰ আহিব। তোমালোকে লগত এই কুৱেশ্যন দুটা চাবা ইম্পৰ্টেণ্ট। তাৰপিছত ভাষা বিষয়কৰ অন্নৰ পৰা চাবা কনং কুৱেশ্যনটো চাবা। কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল? এইটো চাবা কনংটো। তাৰপিছত 25 নং পৃষ্ঠাৰ অংগনংটো চাবা। কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? এইটো চাবা। তাৰপিছত 3 নংটো চাবা দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ, এইটো চাবা। তাৰপিছত 4 নংটো চাবা বৰ শান্তিত আছো এই প্ৰজাতিত কোনে কিয় এইদৰে কৈছিল? কথাহাৰৰ অন্তৰ্নিহিত ভাৱ মোকাবিলা কৰা, এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত 5 নংটো চাবা ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট আছে 5 আৰু 6, 3, 4, 5 আৰু 6। ইয়াৰ পৰা তোমালোকৰ এটা 100% চিয়ৰ আহিব, মোষ্ট ইম্পৰ্টেণ্ট হয়। এইটো ভিডিঅ'ত তোমালোকক যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ এইটো পদ্যাংশটোৰ পৰা ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পৰিব। যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা। যদি তোমালোকৰ নেক্সট চেপ্টাৰৰ নেক্সট ভিডিঅ' লাগে মোক কমেণ্ট কৰি ক'লেই হ'ল যে এইটো চেপ্টাৰৰ এইটো ভিডিঅ' লাগে, মই মোৰ ইউটিউব চেনেলত ভিডিঅ' বনাই আপলোড কৰি দিম।